Hello, my brother and sister. আশা কৰো তোমালোকলে ভালে আছা আৰু পঢ়াপাতি কৰি আছা। আমি আলোচনা কৰি আছো ক্লাছ 10 কম্পিউটাৰ সায়েন্স সাবজেক্টখন আৰু এই সাবজেক্টখনত এতিয়ালৈকে আমি বিভিন্ন ধৰণৰ টপিক কভাৰ আপ কৰিলো। আজি আমি আলোচনা কৰিম লিংক টেক্সৰ ওপৰত। এতিয়ালৈকে আমি বিভিন্ন ধৰণৰ টেক্সৰ বিষয়ে এটা সময় প্ৰেক্টিকেলি আলোচনা কৰিলো আৰু মই যিমান পাৰো ইমান গোটেইখিনি প্ৰেক্টিকেলি শিকাবলৈ সদায় চেষ্টা কৰো। থিয়ৰিতকৈ বেছি ইম্পৰ্টেণ্ট প্ৰেক্টিকেল, কাৰণ কম্পিউটাৰ সাবজেক্টখন তোমালোকে লৈছা প্ৰেক্টিকেলি শিকাৰ কাৰণে, আৰু কম্পিউটাৰ সাবজেক্টখন অকল থিয়ৰিটিকেলি শিকি থলে নহব, আমি প্ৰেক্টিকেল কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। আগৰ ভিডিঅ'বিলাকত এটা আমি প্ৰেক্টিকেলি দেখুৱাই আছো। তো আজিও মই আলোচনা কৰিম এই লিংকছ টেগৰ ওপৰত। আগৰ ভিডিঅ'টোত মেবি মই আলোচনা কৰিছিলো ইমেজ টেগৰ ওপৰত, ৰাইট? মই ৰাইট হয়নে নহয়? ওকে, তো তোমালোকে ভিডিঅ'টো চাইছা আৰু কমেন্ট সেকশনত মই অলৰেডি তোমালোকৰ ফালৰ পৰা বহুত ধৰণৰ ভাল ফিডবেক পাইছো যে তোমালোকে মোৰ টিচিং ষ্টাইলটো ভাল পাইছা আৰু মই যিবিলাক বস্তু পঢ়াও বহুখিনি বেটাৰ ভাৱে তোমালোকে বুজি পাইছা। স্পেচিয়েলি মই যিটো ফ্ৰেণ্ডলি এনভাইৰনমেণ্টত তোমালোকক পঢ়াও সেইখিনি বহুত বেছি ভাল পাইছা বুলি কৈছা। আৰু ময়ো সদায় সাজেষ্ট এইটোৱে কৰোঁ যে ফ্ৰেণ্ডলি এনভাইৰনমেণ্টত পঢ়িব পাৰিলে ভাল, কাৰণ সেইটোৰ দ্বাৰা কি হয় ন, আমাৰ কনচেপ্টবিলাক ক্লিয়াৰ হয় আৰু বেটাৰ আণ্ডাৰষ্টেণ্ডিং হৈ থাকে। ওকে আৰু বেছি দীঘল নকৰো, আজি আমি এতিয়া আমাৰ এই ভিডিঅ'টো যিটো টপিকৰ ওপৰত আলোচনা কৰিবলৈ লৈছো এইখিনি আলোচনা কৰিছো। যদি মোৰ তোমালোকে ইন্ট্ৰোডাকশন দিব লাগে, যদি তোমালোকে মোৰ বিষয়ে নাজানা আৰু ফাৰ্ষ্ট টাইম এই ভিডিঅ'টো চাই আছা, দেন হেল্ল' এভৰিৱান, মাইছেল্ফ দীপাংকৰ ডেকা এণ্ড ৱেলকাম টু আৱাৰ চেনেল ৰেইনবো টেক। এতিয়া আৰু আমি সময় নষ্ট নকৰি এতিয়া এই টেগটোৰ বিষয়ে আলোচনা কৰিছো। প্ৰথমতে আমি জানি লওঁ যে এই লিংকছ মানে হয় কি। ঠিক আছে, মই ইয়াতে অকণমান থিয়ৰি লৈ আহিছো, এইখিনিও ইম্পৰ্টেণ্ট, তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হ'ব, কাৰণ এক্সামতো থিয়ৰি আহিব, ৰাইট? কি লিখা আছে? HTML links are used to connect one web page with another web page. অৰ্থাৎ HTML লিংকটোৱে কি কৰে, এটা ৱেব পেজৰ পৰা আৰু এটা ৱেব পেজ লিংক কৰাত আমাক হেল্প কৰে। These links helps user move easily from one web page to another page on a website. এটা ৱেবছাইটত বা অন দা ইণ্টাৰনেট বা ইণ্টাৰনেটত এটা ৱেব পেজৰ পৰা আৰু এটা বেলেগ ৱেব পেজলৈ আমি মুভ কৰাত, আমি চেঞ্জ হৈ থকাত, মানে ট্ৰান্সফাৰ কৰি থকাত, আমি এটা পেজৰ পৰা আন এটা পেজত যোৱাত আমাক এইখিনি সিস্টেমে বহুখিনি প্ৰকাৰে হেল্প কৰে, এই লিংকছ পাৰ্টটো। HTML links are also known as hyperlinks, আৰু HTML linksকে আমাৰ hyperlinks বুলিও কোৱা হয়। তো এইখিনিত আমি এটা বস্তু গম পালো, HTML links মানে কি হয়, এটা ৱেব পেজ আৰু এটা ৱেব পেজৰ লগত লিংক কৰা, যাতে আমাৰ ৱেব পেজ বিলাক বা ৱেবছাইটত এটা পেজ আৰু আন এটা পেজ লিংক হৈ থাকে আৰু আমি ইন্টাৰনেটত ৱেব পেজ বিলাক বিচাৰি পোৱাত সুবিধা হয়। সেই গতিকে আমাৰ লিংকছ বোলা পাৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু এই লিংকক আমাৰ কি বুলি কোৱা হয়? হাইপাৰলিংক বুলি কোৱা হয়। নেক্সট আৰু এটা পেৰাগ্ৰাফ দিয়া আছে, whenever we click on a text or image or another web page opens, and it means a hyperlink is being used. অৰ্থাৎ যেতিয়া আমি কিবা এটা টেক্সটত ক্লিক কৰোঁ বা ইমেজত ক্লিক কৰোঁ, তেতিয়া আমি দেখা পাওঁ, ইউজুৱেলি আমি যেতিয়া ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ, সেই টেক্সটটোত ক্লিক কৰিলে আমি এটা বেলেগ পেজলৈকে ৰিডাইৰেক্ট হৈ যাওঁ, বা ইমেজ এটাত ক্লিক কৰিলে এটা বেলেগ পেজলৈকে আমি ৰিডাইৰেক্ট হৈ যাওঁ। তো তাৰ মানে আমি কি বুজিম, এই গোটেইবিলাক কি হৈছে, হাইপাৰ লিংক হৈছে, অৰ্থাৎ এটা আনটোৰ লগত লিংক হৈ আছে। এইখিনি হৈছে মেইন থিয়ৰি। এই লিংকছ পাৰ্টটো এইখিনি ইম্পৰ্টেণ্ট থিয়ৰি। এইখিনি যদি বুজি পাইছা, প্ৰেক্টিকেলটো তোমালোকে ইজিলি বুজি পাবা, কাৰণ মই তোমালোকক প্ৰেক্টিকেলখিনি কৰি পেলাই দেখুৱাম। ওকে, আৰু তোমালোকে মোৰ কণ্টেণ্টবিলাক চাই ভাল পাই আছা নে পোৱা নাই, কমেণ্ট সেকশ্যনত জনাবলৈ নাপাহৰিবা। মই সদায় মোৰ বেষ্ট দি পেলাই তোমালোকক পঢ়াবলৈ চেষ্টা কৰি আছো। এতিয়া আমি প্ৰথমতে এইবাৰ আৰু চাই লওঁ যে হাইপাৰলিংক কি হয়। ইয়াতে এটা কুৱেশ্যন আহিব পাৰে যে হোৱাট ইজ হাইপাৰলিংক। চ' এক্সামত তোমালোকে এইটো লিখিব পাৰিব লাগিব, হয় নে নহয়, যে হাইপাৰলিংক মানে কি হয়। তোমালোকে পেন পেপাৰ লৈ বহি আছে নে নাই, এইবিলাক নোট কৰি যাবা। ঠিক আছে, কি দিয়া আছে আমি মাতি লৈছো। প্ৰথমতে a hyperlink is a clickable text, অৰ্থাৎ ক্লিক কৰিব পৰা এটা টেক্সট or image বা এটা ইমেজ that opens another web page or document, অৰ্থাৎ এনেকুৱা এটা টেক্সট য'ত ক্লিক কৰিলে আমাৰ এটা বেলেগ ৱেব পেজত আমি ওপেন হ'ব পাৰো। Hyperlinks allow user to access information quickly by clicking on a link. এটা লিংকত ক্লিক কৰি পেলাই যিকোনো ইনফৰমেশ্যন বিলাক আমাৰ শ্ব' কৰাত মানে হেল্প কৰে। এইটোৱে হৈছে ইয়াৰ মেইন ইউজেছ। In HTML, hyperlinks are created using the anchor tag. এইটো ইম্পৰ্টেণ্ট। হাইপাৰলিংক আমি কি টেগৰ দ্বাৰা আমি ক্ৰিয়েট কৰিব পাৰো, সেইটো হৈছে anchor tag. This anchor tag is represented by tag, মানে ইয়াতে এইটো এনেকৈ আহিব লাগিছিল, এইটো এনেকৈ, এইটো a tag। এই টেগটোৰ দ্বাৰা আমি anchor tagটো ৰিপ্ৰেজেন্ট কৰো। ইয়াতে এক্সাম্পল এটা দিয়া আছে, এক্সাম্পলটো কি দিয়া আছে, আমি এংগুলাৰ ব্ৰেকেটটো ষ্টাৰ্ট কৰি ইয়াতে ক্লোজ কৰিব লাগিব। এইটো যে a লিখা আছে, এইটোৱে হৈছে আমাৰ কি anchor text। আৰু ইয়াতে আমাৰ এটা এট্ৰিবিউট লিখা আছে, এইটো হৈছে href, আৰু ইয়াতে আমাৰ এটা লিংক দিয়া গৈছে, এইটো ক্লোজ কৰিছো ইয়াতে, তাৰপিছত ইয়াতে এটা টেক্সট লিখিছো আৰু ইয়াতে আমাৰ এংকৰ টেগটো ক্লোজ কৰিছো। ইয়াতে এইটো ইম্পৰ্টেণ্ট কথা যে এই যিটো এংকৰ টেগ অৰ্থাৎ হাইপাৰলিংক কৰা টেগ, এইটো আমাৰ কি হয়, কণ্টেইনাৰ টেগ। বিকজ আমি যদি এইটো ওপেন কৰিছো, তো এইটো আমি ইয়াতে ক্লোজো কৰিব লাগিব। দেখিছা, এইটো আমি ইয়াতে ক্লোজ কৰিছো নে কৰা নাই, কৰিছো। আচ্ছা, এইখিনি লাইনে কেনেকৈ কি কাম কৰি আছে, এইখিনি মই আৰু তোমালোকক বেটাৰকৈ বুজাই আছো।
তাৰ আগত আমি এংকৰ টেগটো চাই লওঁ এংকৰ টেগটো কি দিয়া আছে যে এই যেটো এটো হ'ব মই মাত্ৰ ক'লো এটো ক'ব এংকৰ টেগ আৰু ইয়াৰ ভিতৰত যেটো href বুলি থাকিব সেইটোই হ'ব আমাৰ ৰেফাৰেন্স অৰ্থাৎ কোনটো URL কোনটো টেক্সটত ক্লিক কৰিলে ওপেন হ'ব সেই লিংকটো আমি ইয়াতে দিব লাগিব এই টেগৰ ভিতৰত href নামৰ এট্ৰিবিউটটোৰ দ্বাৰা আমি লিংকটো দিম যেটো পেজ আমি ওপেন কৰিব বিচাৰিছো আৰু এটা টেক্সট দিম যেটো টেক্সটত দেখা পাব বা টেক্সটত লিংক এটা জেনাৰেট হ'ব সেই টেক্সটত ক্লিক কৰিলে সেই লিংকটো ওপেন হ'ব সেই পাৰ্টিকুলাৰ লিংকটো তাৰ পিছত আমি এই টেগটো ক্লোজ কৰি দিম এইটোৱে আছে ইয়াৰ মানে সিনট্যাক্সটো মই প্ৰেক্টিক্যালি এটা তোমালোকক দেখুৱাই আছো থিওৰি মই বহু বেছি আলোচনা কৰি নাথাকো থিওৰি ইমান এটা বেটাৰকৈ বুজি পাত ইজি হৈ নাথাকে বাট থিওৰিটো ইম্পৰ্টেন্ট হয় তাৰ পিছত HCRF ৰ কথাটো কৈছো HCRF টো মানে কি বুজায় ইয়াৰ ফুল ফৰ্ম যদি উঠে এট্ৰিবিউট স্ট্যান্ডস ফৰ hypertext reference অৰ্থাৎ আমি কোনটো লিংকত ক্লিক কৰি কোনটো লিংকলৈকে আমি যাম সেইটো আমি ইয়াতে মেনশন কৰি দিব লাগিব HRF ৰ মাজত আৰু কোনটো টেক্সট আমি শো কৰিব বিচাৰো ওয়েব পেজত যেটো ক্লিক কৰি পেলাই লিংকটো ওপেন হ'ব সেইটো আমি ইয়াতে মেনশন কৰিব লাগিব তাৰপিছত এটো ক্লোজ কৰিব লাগিব ওকে এটা মই প্ৰেক্টিক্যালি তোমালোকক দেখুৱাই আছো ইয়াতে মই এটা ভিএস কোড উলিয়াই পেলাই তোমালোকক দেখুৱাম তাৰ আগত মই তোমালোকক জনাব বিচাৰিছো মই লৈ আছো তোমালোকৰ কাৰণে ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ কিনি A to Z ইয়াতে তোমালোকে নোটছ ম্যানুয়ালি বনোৱাৰ প্ৰয়োজন নাই মই তোমালোকৰ কাৰণে কমপ্লিট নোটছ কিনি লৈ আছো ইয়াতে তোমালোকৰ থাকিব fill in the blanks MCQ true false 1 mark 2 mark 5 marks লগতে programming language related question DBMS related question গোটেই question answer বিলাক ইয়াতে থাকিব তোমালোকে জাস্ট মোৰ পৰা কনসেপ্ট কিনি ইকা আৰু নোটছ কিনি তোমালোকে ইয়াৰ পৰা পঢ়ি থাকিব পাৰিবা ইয়াতে কমপ্লিট নোটছ কিনি আছে আৰু এইখিনি নোটছ যদি তোমালোকে পঢ়া ন তো ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত হেল্প হ'ব আৰু ইয়াৰ পৰা পঢ়ি তোমালোকে ভাল নম্বৰ কেৰি কৰিব পাৰিবা তোমালোকে ম্যানুয়ালি নোটছ বনোৱাৰ প্ৰয়োজন নাই ইয়াৰ পৰা তোমালোকে পঢ়ি থাকিব পাৰা এন্ড যদি তোমালোকে এইখিনি বাই কৰিব বিচাৰা তেনেলে এই UPI নম্বৰটো এইটো পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰিনশ্বট লবা আৰু তলত দিয়া WhatsApp নম্বৰটো পঠাই দিবা আৰু তোমালোকে PDF ফৰ্মৰ নোটখিনি পাবা আৰু ঘৰতে বহি পঢ়ি থাকিব পাৰিবা এতিয়া মই তোমালোকৰ আগত PS কোডটো ওপেন কৰি লৈছো আৰু ইয়াতে মই তোমালোকৰ এতিয়া লিংকৰ বিষয়ে দেখাম এখিনি হৈছে আগৰ ক্লাছত মই আলোচনা কৰিছিলো ইমেজ ট্যাগৰ ওপৰত যে ইমেজ ট্যাগ আমি কেনেকৈ ইউজ কৰিব পাৰো ইমেজ ট্যাগৰ দ্বাৰা কেনেকৈ ইমেজ ইনসাৰ্ট কৰিব পাৰো গোটেই বিলাক মই ইয়াতে প্ৰেক্টিক্যালি আলোচনা কৰিছো যদি তোমালোকে এইটো ভিডিও চোৱা নাই চাই লবা এই আই বাটনটোত ইয়াতে লিংক পাই যাবা দেখা পাইছে জাগে এইটোত ক্লিক কৰি পেলাই আগৰ ভিডিওবিলাক চাব পাৰিবা এটা কথা কি জানা এই প্লেলিষ্টত ভিডিওবিলাক না তোমালোকে ষ্ট্ৰাকচাৰেড ফৰ্মত চোৱা সিকুৱেন্সিয়েল ৱেত চোৱা ঠিক আছে তেতিয়াহে কন্টেন্ট বিলাক বুজিবা নহলে খপককে এটা ভিডিও চাই দিলে ন এইবিলাক বুজি নাপাবা কাৰণ এই গোটেইবিলাক এটা আনটোৰ লগত ৰিলেটেড হৈ আছে ওকে এতিয়া মই ইয়াতে এটা ফাইল ক্ৰিয়েট কৰি লৈছো এইটো ফাইলৰ নেম দিছো সাপোজ মই list.html এইটো মই ফাইলটো কি ইয়াতে ক্ৰিয়েট কৰি লৈছো ওকে list.html নাও মই এন্টাৰ প্ৰেছ কৰিছো কি হোৱা নাই এই ফাইলৰ ফোল্ডাৰ লিষ্ট অলৰেডি এক্সিষ্ট এট দ্য লোকেশন প্লিজ চুজ এ ডিফাৰেন্ট ফাইল নেম ওকে লিষ্ট বুলি এটা অলৰেডি ফাইল ইয়াতে ক্ৰিয়েট হৈ আছে গতিকে এইটো এনেকৈ আহিছে তো ইয়াতে ফাইল নেমটো চেঞ্জ কৰিব লাগিব যে লিষ্ট মই ইয়াতে লিখিছো স্লেশ দি পেলে ডেমো বুলি লিখি লৈছো তোমালোকক ডেমো কৰিব বিচাৰিছো এন্টাৰ প্ৰেছ কৰিছো এতিয়া মই ইয়াতে কোডিং খিনি লিখিম প্ৰথমতে মই কি কৈছো মই ইয়াৰ ষ্ট্ৰাকচাৰটো বনাই লৈছো যে doc-type html তাৰ পিছত মই ইয়াতে html টো লৈ লৈছো আৰু html টো ক্লোজ কৰিছো তাৰ পিছত মই ইয়াতে হেড ট্যাগটো ওপেন কৰিছো আৰু হেড ট্যাগৰ ভিতৰত মই এটা টাইটেল দি দিম আৰু টাইটেলটো কি দিম টাইটেলটো মই ইয়াতে তোমালোকক দেখুৱা বিচাৰিছো লিংকৰ ওপৰত ন যে links demo মই ইয়াতে লিখি লৈছো যে links demo মই ইয়াতে লিংকৰ ডেমো এটা দিম ওকে এতিয়া হেডৰ পিছত মই ইয়াতে বডি ট্যাগটো ওপেন কৰি লৈছো বুজি পাইছা নে নাই তোমালোকে এইবিলাক হৈছে এটা বেসিক ষ্ট্ৰাকচাৰ মই আগৰ ভিডিও এইবিলাক বুজাইছো এইবিলাক যেবিলাকে তোমালোকে চাই আছা ন তোমালোকে মাজতে সোৱাবিলাক এইবিলাক বুজি পাতা নাই আৰু জুনে সিৰিয়ালি চাই আছা তোমালোকে ধুনিয়াকৈ গোটেইবিলাক এটা এটা বুজি পাইছে মই কমেন্ট সেকশনত গম পাইছো নহয় কোনে কোনে বুজি পাইছে আৰু জনে বুজি পোৱা নাই তো কমেন্টটো দিয়া নাই আৰু ভিডিওটো একো লাইকো কৰা নাই বাস গুচি গৈছে আৰু জনে বুজি পাইছে কিবা পাইছে গোটেইখিনি তেওঁলোকে মই কমেন্ট সেকশনত জনাই আছে তো তোমালোকেও জনাবা ওকে তো এই বডি ট্যাগৰ ভিতৰত মই এতিয়া এটা লিংক ক্ৰিয়েট কৰিম আমি অলপ আগত গম পালো যে লিংক ক্ৰিয়েট কৰাৰ কাৰণে আমি এই ট্যাগটো ইউজ কৰিব লাগে প্ৰথমতে মই ইয়াতে এটা হিডিং ট্যাগ লৈ লৈছো হিডিং ট্যাগৰ ভিতৰত লৈ লৈছো যে links demonstration মই তো ডেমনস্ট্ৰেচন এটা এইটো দিম প্ৰথমতে আমি চাই লও যে আমাৰ আউটপুটটো ঠিক আছে নে নাই মই এতিয়া মোৰ ফাইললৈকে আহিছো মই এইমাত্ৰ কোনটো ক্ৰিয়েট কৰিলো এইটো না লিষ্ট ডেমো মই ইয়াতে ৰাইট ক্লিক কৰি ওপেন উইথ গুগল ক্ৰোম কৰি লৈছো ওকে আমাৰ এখিনি ঠিক আহিছে এতিয়া আমি ইয়াতে লিংক ক্ৰিয়েট কৰিম ওকে এতিয়া মই ইয়াতে ৰাইট ক্লিক ইয়াতে আহিছো তলত ক্ৰিয়েট কৰিম মই প্ৰথমতে এই ট্যাগ ওপেন কৰিব লাগিব তাৰ পিছত মই ইয়াতে href বুলি এটা মই হাইপাৰটেক্সট ৰেফাৰেন্স দিব লাগিব যে কোনটো মই ইয়াতে কোনটো লিংক কৰিব বিচাৰিছো কলৈকে লিংক কৰিব বিচাৰিছো কোনটো URL লিংক কৰিব বিচাৰিছো কোনটো পেজ লিংক কৰিব বিচাৰিছো ইয়াতে মই মেনশন কৰি দিব লাগিব
মই কি বিচাৰিছো মই ইয়াতে এটা লিংক কৰিব বিচাৰিছো আৰু এই যেতিয়া লিংক কৰিব ইয়াতে এটা শো হ'ব গুগল বুলি ওকে ইয়াতে গুগল বুলি লিখিছো মই ইয়াতে এটা লিংক দিম মই লিংকটো লিখিম যে মই লিংকটো দিওতে খেলি মেলি কৰিব নোৱাৰো href ইয়াতে দি লৈছো আৰু ইয়াতে মই লিংকটো দি লৈছো যে https তাৰপিছত ডাবল ডট ইকুৱেল ইয়াতে এতিয়া মই লিখিম যে মোৰ গুগলৰ লিংকটো দি দিছো যে গুগল মই ইয়াতে মিষ্টেক কৰিব নোৱাৰো google.com আৰু এই google.com টো URL টো তেতিয়া শো হ'ব যেতিয়া মোৰ ইয়াতে এটা গুগল বুলি থাকিব ইয়াতে যেটো ওয়ার্ড মোৰ লিখা আছে গুগল এইটো টেক্সট মোৰ ওয়েব পেজত শো হ'ব আৰু এইটো টেক্সটে হ'ব মোৰ লিংক টেক্সট ইয়াতে যেতিয়া মই ক্লিক কৰিম এই যেটো পাৰ্টিকুলাৰ লিংক দি থৈ দিছো এই লিংকটো লৈকে ৰিডাইৰেক্ট হৈ যাব ওকে বুজি পোৱা নাই মই এটাখিনি তোমালোকক দেখুৱাই আছো মই ইয়াতে আহিছো আৰু ইয়াতে মই এটো ৰিলোড কৰিছো আৰু তোমালোকে এখিনি ইয়াতে গুগল বুলি দেখা পাইছা এটো মই অকমান জুম কৰি দিলো এতিয়া যদি মই ইয়াতে ক্লিক কৰো আৰু তোমালোকে এটো চাই লোৱা মই এটো গুগললৈকে লিংক হৈ যাব দেখা পাইছা এটো গুগললৈকে আহি গল নে যোৱা নাই আহি গৈছে এটো মোৰ গুগলৰ ইন্টাৰফেস তো ইয়াতে মই এটো ক্লিক কৰাৰ লগে লগে গুগললৈকে কি হৈ গল লিংক হৈ গল মই বৰ্তমান মই ফাইলত আছো কোনটো ফাইলত মই আছো এটো ডেমো ফাইলত আৰু ইয়াতে যেতিয়া মই গুগলটোত ক্লিক কৰিছো এটো কোনটোলৈকে ৰিডাইৰেক্ট হৈ গৈছে এই www.google.com লৈকে ৰিডাইৰেক্ট হৈ গৈছে এনেকুৱাকৈ আমি ফাইল বিলাক কি কৰিব পাৰো ৰিডাইৰেক্ট কৰিব পাৰো বুজি পাইছা ইয়াতে আমি যিকোনো ফাইল বা আমি ওয়েব পেজৰ লিংক দি পেলাই আমি ৰিডাইৰেক্ট কৰিব পাৰো মই এটা এক্সাম্পল লৈ লৈছো মই ইয়াৰ পৰা এটা লৈ লৈছো উইকিপিডিয়াৰ লিংকটো লৈ লৈছো এটো উইকিপিডিয়াটো ওপেন কৰি লৈছো এটো উইকিপিডিয়াৰ যেটো লিংক আছে মই এটো ইয়াৰ পৰা লৈ লৈছো এটো উইকিপিডিয়া হয়নে নহয় ইয়াতে ক্লিক কৰিছো ৰাইট ক্লিক কৰিছো কপি কৰিছো এতিয়া মই ইয়ালৈকে আহিছো মই এখিনি ডাবল কমাৰ ভিতৰত ইয়াৰ পৰা এখিনি গুছাই লৈছো এতিয়া মই Ctrl+V কৰি পেলাই এখিনি পেস্ট কৰি দিছো অৰ্থাৎ এইবাৰ মই ইয়াতে কি কৰিছো মই উইকিপিডিয়া লৈকে যাব পৰা কৰিছো যে মই ইয়াতে লিখি দিম যে ক্লিক হিয়াৰ টু ৰিডাইৰেক্ট টু উইকিপিডিয়া এটা বহুত ডাঙৰ ওয়েব এপ্লিকেশন হয় যত আমি বহুত ডাঙৰ ইনফৰমেশন বা বিভিন্ন ধৰণৰ ইনফৰমেশন বিলাক চাও পাৰো এতিয়া মই যদি ইয়াতে আহু মই এটো গুছাই লৈছো মই ইয়াতে এপ্লাই টু ৰিলোড কৰিছো চাই লোৱা টেক্সটটো আহি গৈছে নে যোৱা নাই যে ক্লিক হিয়াৰ টু ৰিডাইৰেক্ট টু উইকিপিডিয়া তলতে দা আন্ডাৰলাইন হৈ গৈছে এটো এটা ব্লু কালাৰত হৈ গৈছে তো তাৰমানে কি এটো এটা লিংক হয় and now if I will click here you can see that it will redirect automatically to the Wikipedia can you see this one yes it is very interesting or not very interesting the comment section ত জনোৱা কিয় নজনোৱা তোমালোকে comment section ত জনাবা ঠিক আছে তো আমি লিংক কেনেকৈ কৰে আমি এখিনি ইয়াৰ পৰা গম পালো এতিয়া এখিনি লিংক কৰিলেও নহয় ইয়াৰ পিছত আমি আৰু অকনমান ডেপথত কনসেপ্ট বিলাক আলোচনা কৰিম ঠিক আছে এতিয়া তোমালোকে মোৰ লগত কন্টিনিউ কৰি থাকা এতিয়া আমি আলোচনা কৰিম ওকে এই মাত্ৰটো আমি এক্সাম্পল অফ HTML লিংকিংৰ বিষয়ে শিকিলোৱে এইটোৱে আমাৰ ফৰ্মুলেট আছিল ইয়াৰ পৰা তোমালোকে এইটো স্ক্ৰিনশ্বট লৈ লিখিব পাৰা বা ইয়াতে এইটো যেটো ললো এইটো যেটো আছে এইটো তোমালোকে স্ক্ৰিনশ্বট লৈ থবা ইয়াৰ পৰা তোমালোকে লিখিব পাৰিবা ওকে যেতিয়া ল্যাবত যাবা প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে বস্তুবিলাক বুজি পাবা দে ওকে এতিয়া আমি কি টপিকৰ ওপৰত আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম এই লিংকৰ আৰু দুই ধৰণৰ লিংক থাকে এটা হৈছে ইন্টাৰনেল লিংক আৰু এটা হৈছে এক্সটাৰ্নেল লিংক এক্সটাৰ্নেল লিংকৰ আগত আমি ইন্টাৰনেল লিংক কি হয় হেতু বুজি লওঁ An internal link is used to connect web pages within the same website. অর্থাৎ এটা same websiteৰ ভিতৰত বিভিন্ন ধৰণৰ web pageত লিংক কৰাটো internal linking বুলি কোৱা হয় অৰ্থাৎ এটা websiteৰ ভিতৰতে কেইবাটাও web pageত আমি লিংক কৰিছো এটা websiteৰ ভিতৰত তোমালোকে জানা নে এটা web page নাথাকে আমি এইটো থিওৰি মনত ৰাখা এইটো থিওৰি তোমালোকে মনত ৰাখা যে এটাতকৈ বেছি web page লগ হৈ পেলাই এটা website হয় কি কলো মই যে এটাতকৈ বেছি ওয়েব পেজ লগ হৈ পেলাই এটা ওয়েবসাইট হয় আৰু এটা ওয়েবসাইটত যেটো বহুকেটা ওয়েব পেজেস থাকে আৰু প্ৰত্যেকটা ওয়েব পেজেস এটা আনটোৰ লগত লিংক হৈ থাকে আৰু এই এটা আনটোৰ লগত যেটো লিংক হৈ থাকে এই লিংকটোকে ক'ব ইন্টাৰনেল লিংকিং কাৰণ সেম ওয়েবসাইটতে আমি লিংক কৰি আছো বুজি পাইছা তোমালোকক কি ক'ব বিচাৰিছো তো এইটোকে ক'ব ইন্টাৰনেল লিংকিং হেল্পস ইউজাৰ টু মুভ বিটুইন different pages of the same website আৰু ইন্টাৰনেল লিংকিং এ ইউজাৰ বিলাকক অৰ্থাৎ আমি ডিফাৰেন্ট পেজত কিন্তু সেম ওয়েবসাইটত ডিফাৰেন্ট পেজত মুভ কৰাৰ কাৰণে আমাক হেল্প কৰে উদাহৰণস্বৰূপে ইয়াতে এটা দিয়া আছে আৰু এক্সটাৰ্নেল লিংকিং মই ইন্টাৰনেল লিংকিং টো তোমালোকক দেখুৱাই আছো কাৰণ আমি অলৰেডি এক্সটাৰ্নেল লিংকিং টো কৰি দেখুৱালো কেনেকৈ এক্সটাৰ্নেল লিংকিংৰ থিওৰিটো ক'লে তোমালোকে এটা বুজিবা ইন্টাৰনেল লিংকিং মই দেখুৱাই আছো আৰু এক্সটাৰ্নেলো দেখুৱাই আছো কেনেকৈ আমি অলৰেডি গম নপাকৈ এক্সটাৰ্নেল লিংকিং কৰিলো থিওৰিটো পঢ়ি পেলাই গম পাবা an external link is used to open another website কি গম পালো
যে এক্সটাৰ্নেল লিংক মানে হৈছে এইটো লিংক য'ত এটা ৱেব পেজৰ পৰা এটা বেলেগ ৱেব পেজ মানে এটা ৱেবছাইটৰ পৰা আন এটা ৱেবছাইটলৈকে লিংক কৰা আমি আছিলো যে আমাৰ নিজৰ ৱেব পেজত আৰু মই লিংক কৰি দিলো গুগললৈকে আৰু গুগল এটা বেলেগ ধৰণৰ পাৰ্ট আৰু যেটো মই উইকিপিডিয়া লিংক কৰিলো আৰু উইকিপিডিয়াটো এটা বেলেগ ৱেবছাইট তো আমি আমাৰ ৱেব পেজৰ পৰা বা আমি আমাৰ ৱেবছাইটৰ পৰা এটা বেলেগ ৱেবছাইট লিংক কৰি দিলো অলপ আগত দিলো নে দিয়া নাই এই উইকিপিডিয়াটো লিংক কৰি দিছিলো নে দিয়া নাই তো এইটোৱেই আছিলে আমাৰ কি এক্সটাৰ্নেল লিংকিং দিস লিংকস কানেক্ট ৱেব পেজেছ ফ্ৰম ডিফাৰেণ্ট ৱেবছাইটছ আৰু এই লিংক বিলাকে বেলেগ ৱেব পেজ বিলাক বেলেগ বেলেগ ৱেবছাইটত লিংক কৰাত হেল্প কৰে বুজি পালা আৰু ইন্টাৰনেল লিংকিংয়ে কি কৰে সেম ৱেবছাইটত বেলেগ বেলেগ ৱেব পেজ লিংক কৰাত হেল্প কৰে yes sir বুজি পাইছো স্যাৰ থ্যাংক ইউ স্যাৰ বহুত ভালকৈ বুজি পাইছো কনসেপ্ট ক্লিয়াৰ হৈ গৈছে স্যাৰ মজা আৰে এই মজাটো মোক কমেন্ট সেকশনত জনোৱা ন যে এইটো মজা আছিলে কমেন্ট সেকশনত কিয় নজনোৱা ঠিক আছে ওকে আমি ইয়াতে কি কৰিলো এই মাত্ৰ আমি ইয়াতে এইটো যেটো মই কি কৈছো ইয়াতে মোৰ এইটো ৱেবছাইট মোৰ আৰু ইয়াতে মই উইকিপিডিয়া লিংক কৰি দিলো তাৰ মানে কি কৰিলো এইটো মই এক্সটাৰ্নেল লিংকিং কৰিলো দেন স্যাৰ আমি ইন্টাৰনেল লিংকিং কেনেকৈ কৰিব পাৰো তো এক্সটাৰ্নেল লিংক ইন্টাৰনেল লিংকিং কৰাৰ কাৰণে মই ইয়াতে আহিছো মই ইয়াতে আৰু এবাৰ এংকৰ টেগটো লৈ লৈছো আৰু ইয়াতে এবাৰ href ৰ ইকুৱেল দি পেলাই ডাবল কমাৰ ভিতৰত আমি এটা লিংকটো দিম বুজি পাইছা নে পোৱা নাই ইয়াতে এইবাৰ মই কি কৰিম মোৰ হাততো কেইবাটাও ৱেব পেজেছ আছে চোৱাচোন এইটো এটা বেসিক ষ্ট্ৰাকচাৰ বুলি আছে এইটো এটা ইমেজ বুলি আছে এইটো এটা লিষ্ট এইটো এটা টেবল বুলি আছে কেইবাটাও ৱেব পেজ আছে নে নাই আছে তো এইটো যেটো ৱেব পেজ আছে অৰ্থাৎ লিষ্ট ডেমো তো ইয়াতে মই এটা কাম কৰিছো এই যেটো images.html বুলি দেখা পাইছা এই ৱেব পেজটো মই ইয়াতে লিংক কৰিব পাৰো কাৰণ সেম ৱেবছাইট ন সেম ৱেবছাইটত সেম ডিফাৰেন্ট ৱেব পেজ তো এইটো মই ইয়াতে লিংক কৰিব পাৰো তো এইটো কেনেকৈ দিম স্যাৰ এক্স্যাক্টলি আমি কি কৰিম ইয়াৰ ফাইল নেমটো কাৰেক্ট কৰি দিম কেনেকৈ দিম ফাইল নেমটো ইয়াতে কি আছে যে ইমেজেছ মই ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আহিয়ে গ'ল কাৰণ ভিএছ কোডে এইটো আমাক সাজেশন দি দিয়ে যে images.html মই ইয়াতে ক্লিক কৰিম তো এইটো মোৰ ৰেফাৰেন্সটো ইয়াতে দি দিলো তো এংকৰ টেগে গম পাব যে মই এতিয়া কি কৰিব লাগিব এই যেটো লিংক কৰি দিছে ইয়ালৈকে যাব লাগিব আৰু ইয়াতে মই কি কৰি দিম মই ইয়াতে এটা টেক্সট লিখি দিম যত ক্লিক কৰি পেলাই এইটো গুছি যাব এটা মই লিখি দিছো যে ইন্টাৰনেল লিংকিং ইয়াতে লিখি দিছো ইন্টাৰনেল লিংকিং এইটো ব্ৰেকেটত লিখি দিছো যে নেক্সট পেজ এইটো বুজি পোৱাটো সুবিধা হ'ব সেভ কৰিছো মই ইয়াতে ব্ৰাউজাৰলৈকে আহিছো ৰিলোড কৰিছো আৰু ইয়াতে মোৰ ইয়াতে নেক্সট লাইনতে আহি গ'ল ইয়াতে দেখা পাইছা নেক্সট লাইনতে তো নেক্সট লাইনত যেটো আহিছে নেক্সট লাইনত আমি ঠিক কৰাৰ কাৰণে নেক্সট লাইনত লাগে সেম লাইনত আহি গৈছে সৰি নেক্সট লাইনত অনাৰ কাৰণে মই এটা ব্ৰেক ট্যাগটো ইউজ কৰো বিআৰ ট্যাগটো ওকে এতিয়া মই ইয়াতে ৰিলোড কৰিছো নেক্সট লাইনত আহিছে না হোৱা নাই ইয়াতে যদি প্ৰথমটোত ক্লিক কৰো এতিয়া মোৰ এইটো কি হ'ব নেক্সট ৱেব পেজত ৱেবছাইটত গুছি যাব বেলেগ ৱেবছাইটত আৰু যদি ইয়াতে ক্লিক কৰো তোমালোকে এইটো চাই লোৱা মোৰ এইটো সেম ৱেবছাইটৰ বেলেগ ৱেব পেজ এটাত ৰিডাইৰেক্ট হৈ গ'ল দেখা পাইছা বুজি পাইছা নে পোৱা নাই এইটো মই লাষ্ট ক্লাছত আলোচনা কৰিছিলো নে কোৱা নাই ডেমনষ্ট্ৰেচন অফ ইমেজ ট্যাগ এইটো মই লিংক কৰি দিছো ইয়াতে তো এইটোকে কি বুলি ক'ব ইমেজ ট্যাগ বুলি ক'ব আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ তো বুজি পাই আছা যদি তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা মই মোৰ বেষ্ট দি পেলাই তোমালোকক পঢ়াই আছো ওকে এতিয়া আমি কি কৰিম এতিয়া আমি নেক্সট টপিক আলোচনা কৰো স্যাৰ এইবিলাকটো বহুত ইন্টাৰেষ্টিং লাগি আছে স্যাৰ নেক্সট টপিকলৈ যাও এতিয়া ওকে আমি নেক্সট টপিকলৈ যাও নেক্সট টপিক ইয়াতে কি দিয়া আছে ওকে এক্সটাৰ্নেল লিংকিং আমি এইমাত্ৰ পঢ়িলো নেক্সট টপিক ইয়াতে দিয়া আছে টাৰ্গেট এট্ৰিবিউট এই যেটো আমাৰ এংকৰ ট্যাগ অৰ্থাৎ এই ট্যাগৰ ভিতৰত আমাৰ আৰু এটা এট্ৰিবিউট থাকে সেইটো হৈছে টাৰ্গেট এট্ৰিবিউট এই টাৰ্গেট এট্ৰিবিউটটো বহুত ইম্পৰ্টেন্ট কেনেকৈ ইম্পৰ্টেন্ট চাই লোৱাচোন তোমালোকে বহুত ইম্পৰ্টেন্ট প্ৰ্যাকটিক্যালি দেখো The target attribute specifies where the linked web page will open. Target attribute কি কৰে যে মোৰ যেটো web page link কৰিছো এই web page টো কেনেকুৱাকৈ open হ'ব হেতু আমাক হেল্প কৰি দিয়ে it is commonly used inside the anchor tag আৰু এইটো commonly কৰ ভিতৰত ইউজ কৰো আমি anchor tagৰ ভিতৰত open কৰো স্যাৰ টাৰ্গেট ট্যাগৰ থিওৰিটো বুজি নাপাল ওকে থিওৰিটো বুজি পোৱা নাই আৰু এবাৰ চাই লোৱা তলত লাইনটো বুজি দিলে পঢ়ি দিলে তোমালোকে বুজি পাবা কমন ভ্যালুজ এই টার্গেট এট্রিবিউটৰ দুটা আমাৰ কমন ভ্যালুজ থাকে এটা আছে আন্ডাৰস্কোৰ সেলফ আৰু এটা আছে আন্ডাৰস্কোৰ ব্ল্যাঙ্ক মই যেটো ওয়েব পেজ লিংক কৰিম এই ওয়েব পেজটো মই যদি এতিয়া বৰ্তমান যদি মই টার্গেট এট্রিবিউটৰ ভিতৰত যদি এই সেলফ ভ্যালুজটো লিখি দিও ই কি কৰিব জানা opens the web page in the same tab অৰ্থাৎ যেটো ট্যাবৰ ভিতৰত আছো মই ইয়াতে আইছো মই বৰ্তমান এইটো ট্যাবত আছো মই এইটো ট্যাবত আছো নে নাই
এইটো এটা সেপাৰেট, এইটো এটা বেলেগ ট্যাব, আৰু ইয়াতে দি ক্লিক কৰি এইটো এটা বেলেগ ট্যাব হ'ব। এইবিলাকক কয় ট্যাব বুলি, বুজি পাইছা? এইবিলাকক কয় ট্যাব বুলি। যদি মই ইয়াতে আহি পেলাই যদি যিকোনো এটা এই টেগৰ ভিতৰত যদি মই টাৰ্গেট এট্ৰিবিউটটোৰ সৈতে যদি সেলফ ভ্যালুজটো লিখি দিওঁ, তেতিয়া মোৰ যিটো লিংক কৰা ৱেব পেজ হ'ব, সেই ৱেব পেজটো সেম ট্যাবটোতে ওপেন হ'ব, অৰ্থাৎ এইটো ট্যাবতে ওপেন হ'ব। আৰু এটা কথা আমি ইয়াতে গম পালো, সো টাৰ্গেটটো আমি লিখা নাই, কিন্তু এইটোতো ইয়াতে সেম ট্যাবতে ওপেন হৈছে। ইয়েস, বাই ডিফল্ট HTML কি কৰে, আমাৰ সেম ট্যাবটোতে ওপেন কৰি দিয়ে। কিন্তু কেতিয়াবা এনেকুৱা সেকশন হ'ব পাৰে যে এই যেটো ৰিডাইৰেক্ট টু উইকিপিডিয়া, মই কি বিচাৰিছো উইকিপিডিয়াটো মোৰ নেক্সট ট্যাবটোত ওপেন হৈ যাওক, এইটো ট্যাবত, এইটো ট্যাব এনেকে থাকক আৰু নেক্সট ট্যাবটোত মোৰ উইকিপিডিয়াটো ওপেন হৈ যাওক। So if we have to do this one, then here we have to use this blank values, অর্থাৎ টার্গেট এট্রিবিউটৰ সৈতে আমি blank values ইউজ কৰিব লাগিব। কাৰণ blank এট্ৰিবিউটৰ অৰ্থাৎ ভ্যালুজটোৰ থিওৰিটো কি দিছে যে opens the web page in a new tab, আৰু ই কি কৰে আমাৰ ৱেব পেজটো এটা নিউ পেজত ওপেন কৰি দিব। ওকে স্যার, কেনেকৈ কৰে স্যার দেখুৱাই দিয়ক না স্যার, আপুনি দেখুৱাই দিলে ভাল পাওঁ। ওকে ওকে, আই উইল শো ইউ, দ্যাট ইজ মাই জব অনলি। ওকে, মই তোমালোকক দেখুৱাই দিম। এই টেগৰ ভিতৰত ইয়াতে ক্লিক কৰিছো, অকণমান স্পেচ দি লৈছো, ইয়াতে লিখিছো মই টাৰ্গেট বুলি লিখাৰ লগে লগে মই এতিয়া লিখিম ইকুৱেল, আৰু তাৰ ভিতৰত দুটা কমা ইউজ কৰিম, আৰু কমাৰ ভিতৰত মই এতিয়া মোৰ ইয়াতে ভ্যালুজ কেইটা আহিয়ে গৈছে, ব্ল্যাঙ্ক, পেৰেন্ট, সেলফ, টপ। মই কি বিচাৰিছো ব্ল্যাঙ্কত ক্লিক কৰিম। তো মই যদি ইয়াতে ব্ল্যাঙ্কত ক্লিক কৰো, কাৰণ ইয়াতে থিওৰিটো কি দিছিলে যে ব্ল্যাঙ্ক ভ্যালুজ যদি দি দিও এইটো মোৰ ৱেব পেজটো নতুন ট্যাবত ওপেন হ'ব। স্যার থিওৰিৰ মতে প্ৰ্যাকটিকেল হ'ব জানো? ওকে, লেটস চেক। মই সেভ কৰি লৈছো, এতিয়া মই ইয়াতে আহিছো, মই তো ৰিলোড কৰিছো, এতিয়ালৈকে তো ঠিকে আছে। এতিয়া যদি মই ইয়াতে এবাৰ ক্লিক কৰো এন্ড বুম, ইউ ক্যান সি মোৰ এইটো পেজৰ পৰা এইটো বেলেগ পেজলৈকে কি হৈ গ'ল, ৰিডাইৰেক্ট হৈ গ'ল। তো এনেকুৱাকৈ আমি লিংকত আমি এটা পেজ আৰু এটা বেলেগ ট্যাবত ওপেন কৰিব পাৰো। ইন্টাৰেষ্টিং লাগিছে নে লগা নাই? ওকে, লাগিছে? ওকে, তোমালোকে কমেন্ট সেকশনত জনাবা দেই, ঠিক আছে? মই তোমালোকক যিমান পাৰো ইমান বেটাৰকৈ বুজাবলৈ চেষ্টা কৰিছো। আৰু এটা বস্তু কি জানা, মই ইয়াতে গোটেইবিলাক ইংলিছত লৈ আহিছো যদিও মই তোমালোকক যিমান পাৰো ইমান বেটাৰকৈ অসমীয়াত এটা এটাকৈ বুজাই আছো। কাৰণ কম্পিউটাৰ সায়েন্স সাবজেক্টখন এনেকুৱা এখন সাবজেক্ট যিখন আসামিজত লিখিব পৰা সাবজেক্ট নহয়। আসামিজত মই এইবিলাক লিখিব নোৱাৰো, ইংলিছত লিখিব পাৰি বেছিকৈ। মই অসমীয়াত এক্সপ্লেইন কৰিব পাৰিম, অসমীয়াত বুজাই দিব পাৰিম, আৰু মই এইটো জানো অসমীয়া আমাৰ মাতৃভাষা, অসমীয়াত বুজালে অলপ বেছি বেটাৰকৈ বুজি পায়, ৰাইট? তো ইংলিছ আৰু আসামিজ দুইটা কম্বাইন কৰি যিমান পাৰো ইমান ইজিকৈ তোমালোকক পঢ়াবলৈ চেষ্টা কৰি আছো। এই এফৰ্টখিনি তোমালোকৰ ভাল লাগিছে নে লগা নাই? মই যিমানখিনি এফৰ্ট দি তোমালোকক পঢ়াই আছো কমেন্ট সেকশনত জনাবা, ঠিক আছে? এতিয়া আমি চাই লওঁ, আমি টেক্সট আমি লিংক কৰিব শিকি গলো, টেক্সটৰ দ্বাৰা আমি লিংক কৰিব পাৰো। ইয়াতে এটা টপিক কি লৈছো যে লিংকিং এন ইমেজ, আমি ইমেজৰ লিংক কৰিব পাৰো, অৰ্থাৎ এটা ইমেজত ক্লিক কৰি পেলাই আমি এটা ৰিডাইৰেক্ট কৰিব পাৰো, আমি পেজ লিংক কৰিব পাৰো। স্যাৰ কি কয়? ইয়েস স্যাৰ, ভেৰি ইম্পৰ্টেণ্ট, এইটো বহুত ইম্পৰ্টেণ্ট। মই তোমালোকক কৈছো এইটো আমি কৰিব পাৰো। কেনেকৈ? চাই থাকা। প্ৰথমতে থিওৰিটো চাই লওঁ, থিওৰিটো অকণমান ইম্পৰ্টেণ্ট, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় ন। In HTML, an image can also be used as hyperlink. এই HTML ত আমি ইমেজ এটাও hyperlink হিচাপত ব্যৱহাৰ কৰিব পাৰো। When the user clicks on the image, another web page open. যেতিয়া এটা ইউজাৰে এটা ইমেজত ক্লিক কৰিব, এটা বেলেগ ৱেব পেজ ওপেন হৈ যাব। ইয়াৰে এইটো এটা এক্সাম্পল দিয়া আছে। ওকে, এইটো এটা এক্সাম্পল দিয়া আছে। আমি এই ট্যাগৰ ভিতৰত href ৰেফাৰেন্সৰ দ্বাৰা আমি লিংকটো দি দিম, আৰু ইয়াৰ ভিতৰত ইমেজ ট্যাগটো ব্যৱহাৰ কৰি পেলাই আমি ইমেজটো ইনসাৰ্ট কৰিম। আৰু ইমেজ ট্যাগ ব্যৱহাৰ কৰি কেনেকৈ ইমেজ ইনসাৰ্ট কৰে সেইটো মই আগৰ ক্লাছত আলোচনা কৰিছো, তোমালোকে চোৱা নাই, ইয়াতে কনফিউজন পাবা আৰু কবা স্যাৰ বুজি নাপালো, আৰু তোমালোকে স্কিপ কৰি গুচি যাবা। মাই ব্ৰাদাৰ, মাই সিস্টাৰ, ওপৰত আই বাটনটো দেখা পাইছা, ইয়াতে লিংক আছে, ক্লিক কৰা আৰু এইটো আগৰ ভিডিঅটো চাই লোৱা। যদি তোমালোকে জানা তো কন্টিনিউ কৰা, ঠিক আছে? এতিয়া আমি ইমেজ লিংক কেনেকৈ কৰে সেইটো আমি চাই লৈছো। মই এটা কাম কৰিছো, VS কোডলৈকে আহিছো, মই এটা ইয়াতে আৰু এটা এই ট্যাগ ওপেন কৰি লৈছো, মই ইয়াতে ব্ৰেক কৰি লৈছো প্ৰথমতে লাইনটো, নহলে আমাৰ সেম লাইনত আহি যাব ন। ওকে, এতিয়া মই এই ট্যাগ এটা লৈ লৈছো, এইটো এই ট্যাগ লৈছো, আৰু href ৰ দ্বাৰা এটা লিংক এটা দি লৈছো। কোনটো লিংক দিম? এটা কাম কৰিছো, সেম লিংকটোৱে দি দিও। এইটো লিংক মই ইয়াৰ পৰা কপি কৰিছো, তাৰ পিছত মই ইয়াতে আহি পেলাই মই ইয়াতে কন্ট্ৰল ভি কৰিছো। ওকে, ইয়াতে মই কন্ট্ৰল ভি কৰিছো, এইটো লিংকটো হৈ গ'ল। এতিয়া মই ইয়াতে কি কৰিম, ইয়াতে মই এংকৰ টেক্সট হৈ গ'ল। এতিয়া আগতে কি দিছিলো, ইয়াতে মই টেক্সট লিখিছিলো, ৰাইট? মই এবাৰ টেক্সট নিলিখো, ইয়াতে কি লিখিম, মই এবাৰ ইয়াতে এটা ইমেজ ইনসাৰ্ট কৰিম এই ট্যাগৰ ভিতৰত। তো ইমেজ এটা ইনসাৰ্ট কৰাৰ কাৰণে মই ইয়াতে ইমেজ ইনসাৰ্ট কৰাৰ কাৰণে মোৰ ইমেজ ট্যাগটো ল'ব লাগিব যে img,
তাৰ পিছত মই ইয়াতে কি ক'ব ৰ'লো ইমেজ টেগৰ ভিতৰত মই ইয়াতে এতিয়া এট্ৰিবিউটটো লগাব লাগে যে ইমেজ src এই src ৰ দ্বাৰা মই ইমেজৰ লিংকটো দিব লাগিব মই আগৰ ভিডিঅ'ত কৈছিলো যে মোৰ ইমেজটো ক'ত আছে মই সেই ৰুট ফোল্ডাৰ ষ্ট্ৰাকচাৰটো দিব লাগিব আৰু সেই ইমেজটো আছে মোৰ ইমেজ নামৰ ফোল্ডাৰটোৰ ভিতৰত প্ৰথমতে মোৰ ইমেজ নামৰ ফোল্ডাৰটোৰ ভিতৰত স্ল্যাশ ইমেজ নামৰ সৰি এই ফোল্ডাৰটোৰ ভিতৰত মোৰ ইমেজটো আছে তাৰ পিছত ইমেজৰ ভিতৰত এটা নিউ ফোল্ডাৰ আছে আৰু নিউ ফোল্ডাৰৰ ভিতৰত মোৰ এ বয় নামৰ এটা ইমেজ আছে তেনেকুৱাকৈ মই ইমেজটো দি দিলো ঠিক আছে এই ইমেজটো মই এতিয়া দি দিলো আৰু মই ইমেজটো ইয়াতে ক্লোজ কৰি ললো ঠিক আছে মই ইমেজটো দি দিলো লিংকটো দি ললো মই সেভ কৰিছো এতিয়া ইয়ালৈকে আহিছো ইয়াতে আহিছো এটো ৰিলোড কৰিছো আৰু ইমেজটো মোৰ বহুত ডাঙৰকৈ আহি গল যা হওক আমি ইয়াতে এট্ৰিবিউট ইউজ কৰি পেলাই ইমেজটো সৰু কৰি লৈছো ইয়াতে মই হাইট এট্ৰিবিউটটো লৈ পেলাই ইয়াতে হাইটটো দি লৈছো সাপোজ 200 ঠিক আছে আৰু ইয়াতে মই ওয়াইডটো দি লৈছো এইবিলাক মই আলোচনা কৰিছো দে ইমেজ টেগৰ বিষয়ে এইবিলাক চাবা আৰু তোমালোকে কবা এ স্যাৰ একো বুজি নাপাও স্যাৰ কি কৈ আছে ইমান ডাঙৰ কোড ভাই মোৰ ভাই ফোনি তোমালোক চাই যোৱা ঠিক আছে মই তোমালোকৰ দাদা হিচাপত কৈ আছো এইবিলাক চাই যোৱা ঠিক আছে ওকে এতিয়া মই ইয়াতে আহিছো ওকে এইটো নহয় এখন তোমালোকৰ বুক আছিল মই ৰিলোড কৰিছো ওকে এইটো ইমেজ এতিয়া মোৰ মাউস পইন্টাৰটো চোৱাচোন কেনেকুৱা হৈছে ইয়েলো কালাৰৰ এডাল কাৰ চিন হৈছে মই ইয়াতে যেতিয়া লৈ যাও এটা আঙুলি হৈ যায় কাৰণ এইটো লিংক ইয়াতে যদি লৈ যাও এইটো এটা আঙুলি হৈ যায় এইটো লিংক আৰু এতিয়া যদি মই ইমেজটোৰ ওপৰত লৈ যাও ন এইটো মোৰ এটা আঙুলি টাইপ হৈ যাব কাৰণ এই ইমেজটোত মোৰ এইটো কি হৈছে লিংক হৈ আছে যদি মই ইয়াতে ক্লিক কৰো তোমালোকে চাই লোৱা এইটো মোৰ ৰিডাইৰেক্ট হৈ ইয়ালৈকে আহি গল এন্ড বুম তোমালোকে ইমেজৰ দ্বাৰাও লিংক কৰিব শিকি গলা ইন্টাৰেষ্টিং লাগিছে না লগা নাই ওকে ইন্টাৰেষ্টিং লাগিছে ভেৰি গুড ঠিক আছে কমেন্ট সেকশনত জনাবা হ'ব এতিয়া মই তোমালোকৰ আগত এটা টপিক আছে যেটো তোমালোকৰ বুকত একেবাৰে অকনমানে ইম্পৰ্টেন্ট অকনমানকৈ মেনশন কৰা আছে কাৰণ এই টপিক বহুত বেছি ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা হিমানটা অহাৰ চান্স নাই আৰু প্ৰ্যাকটিক্যালি ইউজেস বৰ বেছি নাই ইয়াতে কি দিছে জাস্ট থিওৰিটো আমি অকনমান আলোচনা কৰি লম যে frames allow you to divide the web page into several independent window allowing multiple views in one time কি ক'লে আমাৰ এটা ওয়েব পেজত মই এই ওয়েব পেজটো লৈকে আহিছো এই যেটো ওয়েব পেজ আছে মই ইয়ালৈকে আহিছো এই ফ্ৰেমে কি কৰে এই ওয়েব পেজটোত মোৰ সাপোজ ইয়াতে এটা এইখিনিত এটা পেজ এটা লোড হ'ব এটা পেজ সেকশন হ'ব এইখিনি জায়গা আৰু ইয়াতেও এটা মোৰ ইন্ডিপেন্ডেন্ট বক্স এটা ক্ৰিয়েট হৈ যাব অৰ্থাৎ এইখিনিত এটা সেপাৰেট ফ্ৰেম হ'ব আৰু এইখিনিত এটা সেপাৰেট ফ্ৰেম হ'ব অৰ্থাৎ এটা ওয়েব পেজতে আমি কেইবাটাও সেপাৰেট ওয়েব পেজ মানে আমি ফ্ৰেম বনাব পাৰো আৰু প্ৰত্যেকটা ফ্ৰেমৰে ইউজেস বেলেগ হ'ব এইটো ফ্ৰেমত মই কিবা এটা বেলেগ কাম কৰি থাকিব পাৰো এইটো ফ্ৰেমত মই কিবা এটা বেলেগ কাম কৰিব পাৰো তো এনেকুৱা ধৰণৰ কামৰ ক্ষেত্ৰত যেতিয়া আমি এটা ওয়েব পেজত ফ্ৰেম কৰিব লগা হয় অৰ্থাৎ ওয়েব পেজটোৱে ডিভাইড কৰিব লগা হয় তেনেকুৱা সিচুৱেচনত আমি এই ফ্ৰেম ট্যাগটো ব্যৱহাৰ কৰি পেলাই ফ্ৰেম ৰিলেটেড কামবিলাক কৰো এইখিনি তোমালোকৰ থিওৰি বহুত বেছি ইম্পৰ্টেন্ট নহয় প্ৰ্যাকটিক্যাল ইউজেসটো বহুত বেছি নাই এইখিনি গম পালে তোমালোকৰ এনাফ তোমালোকে এইটো স্ক্ৰিনশ্বট লৈ লবা বা তোমালোকে কপি যদি উলাই লৈছা নোট কৰি লৈ লবা আৰু যদি তোমালোকে মোৰ নোটছ কিনিছা তো নোটছ যদি কিনিছা তাত এইবিলাক কোৱেশ্চন আনসাৰ তাত থাকিবই আৰু বহুত কেজন ষ্টুডেন্টে মোৰ নোটছ কিনি পেলাই বহুত হেল্প হৈছে বুলি মোক কমেন্ট সেকশনৰ যোগেদিও জনাইছে লগতে মোক হোৱাটছএপতো জনাইছে তেওঁলোকে সো যদিও তোমালোকৰ যদি নোটছ বাই কৰিব বিচাৰা তেনেলে ইউপিআই নাম্বাৰটো পে কৰিবা তাৰ এটা স্ক্ৰিনশ্বট লবা আৰু এই হোৱাটছএপ নাম্বাৰটো পঠাই দিবা তোমালোকে নোটছ পাই যাবা কাৰণ ইয়াতে মই গোটেই সিলেবাস কভাৰ আপ কৰিবলৈ গোটেই কোৱেশ্চন আনসাৰ বিলাক ইয়াতে এ টু জেড প্ৰভাইড কৰি থৈ দিছো এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ফিল ইন দা ব্ল্যাঙ্কস এমসিকিউ ট্ৰু ফলছ 1 মাৰ্ক 2 মাৰ্ক 5 মাৰ্কস programming related question html related question dbms related question গোটেই আনসাৰ বিলাক কোৱেশ্চন আনসাৰ বিলাক ইয়াতে প্ৰভাইড কৰোৱা আছে যদি তোমালোকে ইম্পৰ্টেন্ট বুলি ভাবা এইখিনি তোমালোকে বাই কৰি লবা আৰু তোমালোকে কেনেকৈ পালা এই গোটেইখিনি শিকি পেলাই কমেন্ট সেকশনত জনাবা আৰু নেক্সট ভিডিঅত মই তোমালোকৰ আগত ফৰ্মছৰ বিষয়ে আলোচনা কৰিম আৰু এই যেটো ট্যাগ হ'ব ফৰ্ম ট্যাগটো এইটো তোমালোকৰ এই পাৰ্টৰ সকলোতকৈ শেষ টপিক হ'ব html আৰু সকলোতকৈ বেছি ইম্পৰ্টেন্ট পইণ্টে হৈছে এইটো কাৰণ প্ৰ্যাকটিক্যালত তোমালোকক এই পইণ্টৰ ওপৰত কোৱেশ্চন আহিব বা ইয়াতে প্ৰ্যাকটিক্যাল কৰিব দিব এইটো বহু বেছি ইম্পৰ্টেন্ট ৰিয়েল লাইফত বেছি যদি ইউজ হৈ থাকে এই ফৰ্ম ট্যাগটো ইউজ হৈ থাকে এই গোটেইখিনি ব্যৱহাৰ কৰি পেলাই আমি শিকিম আমি প্ৰ্যাকটিক্যালি কেনেকৈ ফৰ্ম ট্যাগ আমি ব্যৱহাৰ কৰি কি ক্ৰিয়েট কৰিব পাৰো ফৰ্ম কেনেকৈ ক্ৰিয়েট কৰিব পাৰো কেনেকুৱা ধৰণৰ কাম কৰিব পাৰো গোটেইখিনি মই তোমালোকক শিকোৱাম ঠিক আছে আৰু যদি ভিডিওবিলাক চাই তোমালোকে ভাল পাইছা ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে আৰু নেক্সট ভিডিওতে ফৰ্ম ট্যাগৰ বিষয়ে আলোচনা কৰিম তো আজি মই ইয়াতে এৰিছো থ্যাংক ইউ